হেল্ল' গাইজ সকলোকে নমস্কাৰ আৰু আজি মই বৰ্তমান আছোঁ ফেঞ্চি বজাৰ তো ফেঞ্চি বজাৰ আহিছোঁ আজি ধুনীয়াকৈ কাপোৰ চাম বুলি আৰু আপোনালোকক দেখাম আৰু একদম ধুনীয়াকৈ ভিডিঅ' চাই থাকক কেনেকৈ কাপোৰ আজি সকলোখিনি চাম আৰু ইয়াতে তো বহুত কমত পায় বুলি কৈ আছে তো বেছিকৈ চাম আমি লেডিজ কাপোৰ তো লেটছ গো। তো গাইজ আমি যে চাব যাম বজাৰখন ইয়াৰ পৰা আৰম্ভণি হৈছে একদম পূৰা তো একদম দোকান চোকান ইয়াৰ পৰা খুলিছে আৰু তো প্ৰথমতে আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰি লৈছোঁ তাৰপিছত একদম ধুনীয়াকৈ লাহে লাহে এতিয়া ভিতৰত সোমাই যাম। চাওক ৰাস্তাৰ দুইফালৰ পৰা দোকান একদম ইফালৰ দোকান ইফালৰ দোকান একদম মানে আৰু দোকান আৰু গম পাইছে না ইফালে একদম আৰু কুঁহিয়াৰৰ ৰস আছে ইফালে ধুনীয়া কৰি আৰু ইফালে একদম হাফ পেণ্ট চাফ পেণ্ট ওলাইছে আৰু মেইন ৰাস্তাতে আৰু মেইন বজাৰটো আছে ভিতৰত এইটো পুলিচ পইণ্টৰ এইখিনিতে গায়ক এটা গান গাই আছে একদম বঢ়িয়া লাগে আৰু ইফালে চাওক একদম আৰম্ভণিহে আৰু দেই এইটো। তো গাইজ আজি বেছিকৈ চাম মানে লেডিজ কাপোৰ ছোৱালীবিলাকৰ যিহেতু কাপোৰ চাই পিনেও বহুত ভাল পায় ন তো আজি প্ৰায়ভাগ মানে লেডিজ কাপোৰ আপোনালোকক দেখাম ছোৱালীসকলৰ একদম মানে আৰু এতিয়া যিহেতু ৰাতিপুৱা সময় হৈছে তো মানুহ একদম মানে ইমান এটা ভিৰ হোৱা নাই লাহে লাহে হ'ব আৰু তাৰপিছতে এনেকৈ প্ৰথমতে বজাৰখন ঘূৰি চাই লওঁ ক'ত কোনটো জেগাত ক'ত কাপোৰ কেনেকৈ ওলাইছে প্ৰথমতে তাৰপিছতে চাম আৰু গতিকে আপোনালোকে প্ৰথমতে বজাৰত আহিলে বজাৰখন ঘূৰি চাই ল'ব ক'ত কেনেকৈ কি দাম দৰ বস্তু কোৱালিটি তাৰপিছতে বস্তু কিনি আৰম্ভ কৰিব দেই। তো সেইকাৰণে আমি ধুনীয়াকৈ চাই লওঁ তাৰপিছত আৰু গাইজ আপোনালোকে গম পায় নে কেইদিনমান আগতে যে ফেঞ্চি বজাৰত যে এটা ভাইৰেল ল'ৰা ওলাইছিলে সেই ল'ৰাটো মানে মাজতে নোহোৱা হৈছিলে তো সি আকৌ এতিয়া ঘূৰি আহিছে ৰিটাৰ্ণ আহিছে আমি তাক ধুনীয়াকৈ দেখাম আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকিব ভাইৰেল তো গাইজ এনেকৈ আহি আমি প্ৰথমতে একদম কাপোৰ চোৱা আৰম্ভ কৰি দিলোঁ এইফালে একদম ধুনীয়াকৈ ওলমাই ৰাখিছে দেখিছে স্পৰ্টিংবিলাক মাত্ৰ 100 দি আছে মাত্ৰ 100 টকা স্পৰ্টিং ঘৰত পিন্ধাৰ কাৰণে বা স্পৰ্টছৰ কাৰণে বা ৰানিং কৰিবৰ কাৰণে একদম বেষ্ট হয় আৰু মাত্ৰ 100 আৰু ইফালে চাওক ছোৱালী মানুহৰ হাফ পেণ্ট মাত্ৰ 100 আৰু ইপিনে সৰু বাচ্ছাৰ আছে তো মাত্ৰ মানে 100-200 টকাৰ ভিতৰতে মিনিমাম কাপোৰ পাবই আৰু তো ছোৱালীসকলে ইয়াতে ধুনীয়াকৈ আহিছে আৰু তো মানুহ অলপমান মানে ভিৰ হৈছে এতিয়া আমি অলপ আগবাঢ়ি যাওঁ আৰু ইফালে এই নাইটিবিলাক দেখা হৈছে সেইবিলাক 150 লেডিজবিলাকৰ নাইটি আৰু ইপিনে চাওক জিন্সৰ লং পেণ্ট একদম ধুনীয়াকৈ মই দামটো সোধা নাই আৰু ইপিনে চব লেডিজৰে কাপোৰ প্ৰায়ভাগ একদম দেখিছে বজাৰখনত মানে লেডিজে বেছি আৰু এইবিলাক নাইটি মাত্ৰ 100 কৈ আছে মাত্ৰ 100 অনলি 100 টকা যে 100 বুলি কৈছোঁ আপোনালোকে শুনিলে বিশ্বাস নকৰিব পাৰে সেইকাৰণে আপোনালোকক মই নিজে শুনাই দিছোঁ বেপাৰীবিলাকে কি কৈ আছে। তো গাইজ আপোনালোকে শুনা পালে 100 কৈ আছে এইফালে লেডিজ নাইটি টাৱেল গামচা এইবিলাক চব 100 টকাই মাত্ৰ আৰু এইপিনে বেগবিলাক লৈ যাইছে আৰু এইফালে সৰু বাচ্ছাৰ চেণ্ডেল মাত্ৰ 100 টকা আৰু এইপিনে লেডিজৰ। তো গাইজ আপোনালোকে বিশ্বাস কৰিবনে এইখিনি হৈছে অকল বাচ্ছাৰ কাপোৰ মাত্ৰ 10 টকা পিচ বুলি দি আছে মাত্ৰ 10 টকা কৈছে মই শুনি কিনে আচৰিত লাগিছে আৰু আপোনালোকে শুনিলে কি আচৰিত লাগিব আপোনালোকে বিশ্বাস নকৰিব কিন্তু মই বিশ্বাস কৰা নাছিলোঁ মাত্ৰ 10 টকা দি আছে। আৰু এইফালে গাইজ আছে লেডিজ প্লাইজো আছে মাত্ৰ 100 আৰু এইবিলাক ছোৱালীবিলাকে চাই আছে আৰু এইফালে চাওক সৰু বাচ্ছাবিলাকৰো ওলাইছে আৰু লেডিজ কুৰ্তি এইবিলাকৰ মাত্ৰ 50 সৰু বাচ্ছাবিলাকৰ পেণ্ট মাত্ৰ 50 আৰু গাইজ ইফালে ভাইৰেল ল'ৰাটো যে কৈছিলোঁ এইটো চাওক সি থিয় হৈছে ধুনীয়াকৈ আজি ইমান চিঞৰা নাই অন্য দিন মান যেনেকৈ চিঞৰে তো তাত দোকান পূৰা মানুহ ফুল আৰু ইফালে ৰাতিপুৱা যিহেতু দাদা দোকান খুলিছে মাত্ৰ যাত্ৰা চাগে হোৱাই নাই সেইকাৰণে মই দাম চাম সোধা নাই আৰু কাপোৰ পানী ছিটাইছেহে আৰু এনেকৈ আজি আপোনালোকক দেখালোঁ ফেঞ্চি বজাৰ কাপোৰ মাৰ্কেট যদি আপোনালোকৰ দামবিলাক ভাল লাগিল বা বস্তুবিলাক চাই কিনে ভাল লাগিল আপোনালোকে আহক ধুনীয়াকৈ। তো গাইজ এই আছিলে ভিডিঅ'টো আপোনালোক দেখালোঁ যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।